ওয়েলকাম টু স্মার্ট অধ্যয়ন। আমি আহিবলগীয়া এক্সামসমূহৰ কাৰণে এটা ইম্পৰ্টেণ্ট সিৰিজ আৰম্ভ কৰিছিলোঁ আৰু এইটো হৈছে আছামীৰ বুকখনৰ পৰা আমি 160টা প্ৰশ্ন বাছি আনি ডিছকাছ কৰি আছিলোঁ আৰু অলৰেডি ইয়াৰ 3টা পাৰ্ট আপলোড কৰা হৈ গৈছে আৰু আপুনি যদি প্ৰথমবাৰৰ কাৰণে চেনেলটো চাই আছে তেতিয়াহ'লে ইয়াৰ প্লেলিষ্টত গ'লে বাকী ভিডিঅ'সমূহ চাই ল'ব পাৰিব। আৰু আজি আমি আৰম্ভ কৰিম পাৰ্ট নম্বৰ 4 আৰু পাৰ্ট নম্বৰ 4তো আপোনালোকৰ কাৰণে টোটেল 20টা প্ৰশ্ন থাকিব আৰু আপোনালোকে কমেণ্টত জনাব যে এই 20টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিলে। চ' দেৰি নকৰি তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' আজি প্ৰথম প্ৰশ্নটো চাওক, 61 নম্বৰ। ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন হয় বাৰু? চ' আপোনালোকক দিছে অনন্ত কণ্ডলী, ভট্টদেৱ, ৰাম সৰস্বতী নে মাধৱ কণ্ডলী। চ' এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে 3rd গ্ৰেড 4th গ্ৰেড লগতে আছাম পুলিচৰ এক্সামসমূহত অহা দেখা যায়। চ' সেইকাৰণে এটা প্ৰশ্ন বহুত বেছি ইম্পৰ্টেণ্ট, ভালকৈ চাই যাব। চ' ইয়াৰ শুদ্ধ এনচাৰ হৈছে আপোনাৰ মাধৱ কণ্ডলী। নেক্সট প্ৰশ্নটো চাওক, অৰ্জুন বঁটা প্ৰাপক প্ৰথম অসমীয়া ক্ৰীড়াবিদ কোন হয়? চ' আপোনালোকে সকলোৱে জানে অৰ্জুন বঁটা বাৰু ক'ত দিয়ে। চ' সেই বৰ্ষটোৰ মানে ভাল ক্ৰীড়াবিদজনক দিয়ে, ভাল স্পৰ্টছমেনজনক দিয়ে। আৰু আমাৰ অসমৰ পৰা প্ৰথম পাইছিল কোনে? ভোগেশ্বৰ বৰুৱা, অপশ্যন নম্বৰ খ। চ' তেওঁ কিমান চনত পাইছিল? তেওঁ 1966ত পাইছিল আৰু তেওঁৰ নামত আমাৰ অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। এতিয়া আপোনালোকে সকলোৱে কমেণ্টত জনাওক যে কিমান তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। চ' নেক্সট প্ৰশ্নটো চাওক, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল কেতিয়া? একদম সহজ প্ৰশ্ন, আপোনালোকে সকলোৱে জানে আৰু সকলোৱে পঢ়িছেও। চ' অকল ইয়াত জন্ম বুলি নহয়, শংকৰদেৱৰ ৰিলেটেড যিমানখিনি প্ৰশ্ন আছে সকলোখিনি আপোনালোকে চাই যাব। জন্ম হওক, মৃত্যু হওক, তেওঁ কি কি লিখিছিল, কি কি নাট তেওঁ মানে ৰচনা কৰিছিল, সকলোবোৰ চাই যাব। আৰু তেওঁ জন্ম হৈছিল কেতিয়া? 1449 চনত। নেক্সট প্ৰশ্নটো চাওক, বক্তিয়াৰ খিলজীৰ অসম আক্ৰমণৰ সময়ত অসমৰ ৰজা কোন আছিল? চ' যেতিয়া বক্তিয়াৰ খিলজী আমাৰ অসম আক্ৰমণ কৰিবলৈ আহিছিল তেতিয়া আমাৰ অসমত ৰজা কোন আছিল? চ' সেই সময়ত আছিল আপোনাৰ পৃথু। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আপোনালোকৰ এক্সামৰ কাৰণে। নেক্সট প্ৰশ্নটো চাওক, অসমৰ সৰ্বোচ্চ মন্দিৰটো হৈছে, এইটো এটা কমন প্ৰশ্ন, বহুতে কমেণ্টত সুধিছিলেও। চ' এতিয়া চাওক কি হয়, আগতে আপোনালোকে যদি কিতাপসমূহত দেখিছিল শিৱদৌল বুলি পাইছিল, কিন্তু এতিয়া যিখন আছামীয়াৰ বুক হয় ৰিচেণ্টলি, চ' এইখনত আপোনালোকে আপডেট কৰা পাব। এইটো হৈছে আপোনাৰ কি হ'ব? মহামৃত্যুঞ্জয় মন্দিৰ। আৰু সকলোৱে জানে মহামৃত্যুঞ্জয় মন্দিৰ ক'ত আছে? নগাঁৱত আছে। নেক্সট প্ৰশ্নটো চাওক, তুৰ্বকৰ লগত হোৱা যুদ্ধত কোন আহোম সেনাপতি ৰণত পৰিছিল? চ' এনেকুৱা ধৰণৰ প্ৰশ্ন কিতাপ আপোনালোকৰ এক্সামত আহি যায়। চ' তেওঁৰ নাম হৈছে ফ্ৰাচেনমুং বৰগোহাঁই। অপশ্যন নম্বৰ কটো শুদ্ধ হ'ব। চ' কুৱেশ্যন নম্বৰ 67, অম্বুবাচীৰ অৰ্থটো কি হয়? চ' আপোনালোকে শুনিছে অম্বুবাচী মেলা হয় আমাৰ, ক'ত হয় বাৰু অম্বুবাচী মেলা? চ' গুৱাহাটী কামাখ্যা মন্দিৰত আপোনালোকে দেখিছে অম্বুবাচীৰ মেলা হয়। চ' এতিয়া অৰ্থটো কি হয় বাৰু? চ' অৰ্থটো হৈছে আপোনাৰ বৃষ্টিপাত। নেক্সট প্ৰশ্নটো চাওক, অসমৰ প্ৰথম মহিলা এছিয়াছ বিষয়া হ'ল। চ' আপোনালোকে অকল এছিয়াছ বিষয়া বুলি নহয়, সৰ্বপ্ৰথম অসমৰ যিখিনি তালিকা আছে আপোনালোকে যদি আছামীয়াৰ বুকখন চায় তেতিয়াহ'লে এটা এক্সট্ৰা টপিক পাই যাব তাৰ ওপৰত। আৰু যদি বিচাৰে আপোনালোকে কমেণ্টত জনাওক, মই তাৰ ওপৰতো এটা আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিম। চ' এতিয়া সুধিছে এছিয়াছ বিষয়া কোন হয় বাৰু? চ' তেওঁৰ নাম হৈছে সুশীবত্ৰা ৰায়চৌধুৰী। চ' নেক্সট প্ৰশ্নটো চাওক, অসমৰ কোনখন চহৰত একমাত্ৰ IITখন অৱস্থিত? আপোনালোকে সকলোৱে জানে যে অসমত মাত্ৰ এখনেই IIT আছে আৰু এইখন ক'ত আছে? গুৱাহাটীত। এতিয়া গুৱাহাটীৰ ক'ত আছে সুধিব পাৰে কেতিয়াবা, আমিন গাঁও। নেক্সট প্ৰশ্নটো চাওক, অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত? আছাম ইউনিভাৰ্চিটিৰ কথা সুধিছে। চ' আছাম ইউনিভাৰ্চিটিখন আছে আপোনাৰ শিলচৰত। নেক্সট প্ৰশ্নটো চাওক, অসমৰ তলৰ কোনখন অভয়াৰণ্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ? এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, মানে সুধিছে অসমৰ কোনখন অভয়াৰণ্য মানে নেশ্যনেল পাৰ্ক ৱৰ্ল্ড হেৰিটেজ চাইট সুধিছে। চ' জিম কৰবেটখন নহয়, আপোনালোকে জানে কাৰণ এইখন অসমতেই নাই। তাৰপিছত কাজিৰঙা দিছে, ইয়াত গিৰ দিছে, এইখনো আমাৰ অসমতে নাই। এইসমূহৰ এখনো নহয়। চ' কোনটো শুদ্ধ এনচাৰ হ'ব? চ' কাজিৰঙাখন হয়। লগতে আপোনালোকে কমেণ্টত জনাওকচোন আমাৰ অসমত কেইখন টোটেল ৱৰ্ল্ড হেৰিটেজ চাইট মানে প্ৰাপ্ত ৰাষ্ট্ৰীয় উদ্যান আছে বা নেশ্যনেল পাৰ্ক আছে। কুৱেশ্যন নম্বৰ 72টো চাওক, ভৈৰৱী মন্দিৰ ক'ত অৱস্থিত? চ' আপোনালোকে ভৈৰৱী মন্দিৰ গৈছেনে নাই কমেণ্টত জনাওক। আৰু তেজপুৰৰ যিখিনি ওচৰে পাজৰে আছে তেওঁলোকে হয়তো গম পাইছে, কাৰণ ভৈৰৱী মন্দিৰ আছে তেজপুৰত। নেক্সট প্ৰশ্নটো চাওক, সৰ্থেবাৰী কিয় বিখ্যাত বাৰু? চ' এইটো এটা কমন প্ৰশ্ন এক্সামত আহি থাকে। চ' সৰ্থেবাৰীৰ পৰা কোন কোন আছে আপোনালোকেও কমেণ্টত জনাওক। আৰু সৰ্থেবাৰী হৈছে কাঁহ পিতলৰ উদ্যোগৰ কাৰণে। কেতিয়াবা প্ৰশ্নটো আপোনালোকক উল্টাকৈ সোধা দেখা যায় যে কাঁহ পিতলৰ উদ্যোগৰ বাবে কোনখন ঠাই বিখ্যাত? তেতিয়া কি হ'ব? সৰ্থেবাৰী। নেক্সট প্ৰশ্নটো চাওক, মীৰ জুমলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল? চ' মীৰ জুমলাৰ লগত যিখিনি কুৱেশ্যন হ'ব পাৰে আপোনালোকৰ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ আগতে বহুতবাৰ আহিছে। আৰু মীৰ জুমলাৰ লগত কোন আহিছিল? চিহাবুদ্দিন তালিচ। অপশ্যন নম্বৰ কটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 75, পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ কি বাৰু? চ' ক্ষুদ্ৰতমেই হওক ডাঙৰেই হওক আমাৰ অসমতে আছে দুইটা। চ' ডাঙৰটো হৈছে মাজুলী আৰু সৰুটো হৈছে উমানন্দ। আৰু উমানন্দ ক'ত আছে? গুৱাহাটীত আছে। কুৱেশ্যন নম্বৰ 76, মুছলমানে কেইবাৰ অসম আক্ৰমণ কৰিছিল? এটা কমন প্ৰশ্ন।
চ' মুছলমানে টোটেল 17 বাৰ আক্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 77 কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনজন বীৰে পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল? চ' ইয়াত আপোনালোকে প্ৰশ্নটো ভালকৈ মন দি চাব। ইয়াত সুধিছে যে পাণ্ডৱৰ হৈ, কাৰণ কৌৰৱৰ হৈও আমাৰ অসমৰ পৰা যুদ্ধত এজনে অংশগ্ৰহণ কৰিছিল, তেওঁ হৈছে ভগদত্ত। ঠিক আছে, কিন্তু ইয়াত সুধিছে আমাৰ পাণ্ডৱৰ কথা, আৰু পাণ্ডৱৰ কথা যেতিয়া সুধিব আপোনালোকৰ শুদ্ধ এনচাৰটো হ'ব ঘটুকচ। কুৱেশ্যন নম্বৰ 78 বৰাক নদীৰ দৈৰ্ঘ্য কিমান বাৰু? চ' ব্ৰহ্মপুত্ৰ আৰু বৰাক এই দুখন বহুত বেছি ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে। আপোনালোকে দেখিছে যে যিসকলে আগতে দিছে তেওঁলোকে গম পায়, আৰু যিসকলে প্ৰথমবাৰ দিব তেওঁলোককো কৈছোঁ। চ' ব্ৰহ্মপুত্ৰৰ যিখিনি উত্তৰ আৰু দক্ষিণে উপনৈ আছে এইসমূহ আপোনালোকে ভালকৈ চাই যাওক, আৰু বৰাকৰো, কাৰণ এটা হ'লেও প্ৰশ্ন তাৰ পৰা চান্সেছ বহুত আছে, কাৰণ প্ৰত্যেকবাৰে আহে তেনেকুৱা এটা প্ৰশ্ন। চ' এতিয়া বৰাক নদীৰ দৈৰ্ঘ্য হৈছে আপোনাৰ প্ৰায় 900 কিলোমিটাৰমান। চ' নেক্সট প্ৰশ্নটো চাওক, অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি বাৰু? চ' ইয়াত দিছে কাঞ্চনজংঘা, সিংহাসন, গডুইন অষ্টিন নে লাইকে। চ' ইয়াত যদি অপশ্যনত চাই আপোনালোকে খটো শুদ্ধ হ'ব। ঠিক আছে, চ' নেক্সট প্ৰশ্নটো চাওক, এইটো হৈছে আজি শেষৰটো প্ৰশ্ন, আৰু শেষৰ প্ৰশ্নটো মই সদায় আপোনালোকৰ কাৰণে ৰাখোঁ, আৰু সকলোৱে এতিয়া কমেণ্টত জনাওক যে আহোম আৰু মোগলৰ মাজত ইতিহাস খ্যাত আলাবৈ ৰণ কেতিয়া হৈছিলে? এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এক্সামৰ কাৰণে। চ' ইয়াত 4টা অপশ্যন আছে, এতিয়া কোনটো শুদ্ধ এনচাৰ হ'ব আপোনালোকে সকলোৱে কমেণ্টত জনাওক। আৰু নেক্সট পাৰ্টটো সোনকালে আহি আছে, যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেলটো চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।